তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ মই আজি। তো এটা অতি ভাল খবৰ আহিছে, যিবিলাকে ইণ্ডিয়ান আৰ্মিত এজন অফিচাৰ হিচাপে দেশ সেৱা কৰিব বিচাৰে, গতিকে তেওঁলোকৰ বাবে অতি এটা ভাল অপৰচুনিটি আহিছে, এটা অতি ধুনীয়া সুযোগ আহিছে। এই সুযোগটো হেৰুৱাব নালাগে তোমালোকে। স্পেচিয়েলি যিবিলাকে NCC কেটেগৰীৰ পৰা হয়, যিবিলাকে NCC কৰি থৈছে তেওঁলোকৰ বাবে এইটো স্পেচিয়েল এণ্ট্ৰি ওলাইছে, ঠিক আছে। তো NCC স্পেচিয়েল এণ্ট্ৰি স্কিম 58 নম্বৰ যিটো কোৰ্চ, ঠিক আছে। গোটেই ডিটেইলছখন আজি পঢ়িম, গোটেই ডিটেইলছ আমি নটিছখনত পঢ়িম। আৰু যদি কিবা অসুবিধা পায় মোক আপোনালোকে কমেণ্টত ক'ব পাৰে, আৰু ইয়াৰ সকলো ডেছক্ৰিপশ্যনত মই দি দিম ইয়াৰ লিংকছবিলাক, ঠিক আছে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো NCC স্পেচিয়েল এণ্ট্ৰি স্কিম 58 নম্বৰ, ঠিক আছে। শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন, মেন এণ্ড ওমেন, যিবিলাকে NCC কেটেগৰীৰ পৰা আছে, মেন ওমেন সকলোৱে এইটো কৰিব পাৰে, ঠিক আছে। এপ্লাই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন গম পাইছেনে কি বস্তু? আৰ্মিত এজ এন অফিচাৰ এণ্ট্ৰি হ'বলৈ দুটা কমিশ্যন থাকে, এটা হৈছে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আৰু এটা হৈছে পাৰ্মানেণ্ট কমিশ্যন। এই দুটা পাৰ্থক্যটো মই ভালদৰে বুজাই দিম পিছত। এতিয়া খালি শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনটো কৈছোঁ যে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনত যিবিলাকে সোমায় তেওঁলোকে 10 বছৰ চাকৰি কৰিব লাগে, তাৰপিছত আৰু 4 বছৰ এক্সটেণ্ড কৰিব পাৰে, ঠিক আছে। নহ'লে তেওঁলোকে পাৰ্মানেণ্ট কমিশ্যনলৈ কি হ'ব পাৰে, কনভাৰ্ট হ'ব পাৰে, কিবা এক্সাম এনেকৈ দি, ঠিক আছে। তো তাকে কোৱা হয় শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন, ঠিক আছে, SSC। তাৰপিছত কৈছে অ'পেন ফৰ আনমেৰিড মেল এণ্ড আনমেৰিড ফিমেল, ঠিক আছে। গ্ৰেজুৱেট, যিবিলাকে গ্ৰেজুৱেট কমপ্লিট কৰিছে আৰু যিবিলাক আনমেৰিড মেল আৰু আনমেৰিড ফিমেল হ'ব লাগিব, ঠিক আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বুলি কৈছে, মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ ইন ডিগ্ৰী। আপুনি যি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তাত মিনিমাম আপুনি 50% মাৰ্কছ পাব লাগিব, ঠিক আছে। আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো পৰাই চলিব, ঠিক আছে। এণ্ড মিনিমাম অফ B গ্ৰেড চাৰ্টিফিকেট লাগিব ইন C চাৰ্টিফিকেট এক্সাম অফ NCC, ঠিক আছে। আৰু NCCত মিনিমাম C চাৰ্টিফিকেটখন আপোনাৰ মিনিমাম B গ্ৰেডৰ লাগিব, ঠিক আছে। আৰু বয়স কিমান হ'ব লাগিব, 19ৰ পৰা 25 বছৰ বয়স হ'ব লাগিব, 1 জুলাই তাৰিখলৈ, ঠিক আছে, 2025। আৰু joinindianarmy.nic.in যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে আৰু ডিটেইলছ গৈ ভালদৰে চাব পাৰে, ঠিক আছে। চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, প্ৰথম আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব বা অনলাইন ছাবমিট কৰিব লাগিব। তাৰপিছত শ্বৰ্ট লিষ্টিং হ'ব, তাৰপিছত এটা SSB ইণ্টাৰভিউ হ'ব 5 দিনৰ। SSB ইণ্টাৰভিউ কি বস্তু আপোনালোকে ভালদৰে চাই ল'ব, ঠিক আছে। SSB ইণ্টাৰভিউ কেনেকৈ হয়, কি তাত সোধে, সকলো কথা, ঠিক আছে। তাৰপিছত ইণ্টাৰভিউ পিছতে আপোনালোকৰ মেডিকেল হ'ব, মেডিকেলৰ পিছতেই মেৰিট লিষ্ট আহিব, আৰু মেৰিট লিষ্টৰ ভিত্তিতে আপোনালোকৰ জইনিং লেটাৰখন আহিব, ঠিক আছে। ডেট ফৰ শ্বৰ্ট লিষ্টিং ফৰ SSB টেণ্টেটিভলি ফাৰ্ষ্ট উইক অফ এপ্ৰিল 2025, ঠিক আছে। তাৰপিছত লাইকলি ডিউৰেশ্যন এণ্ড ডেটছ ফৰ SSB 5 days SSB ইন মে' জুন 2025 আপোনালোকৰ SSB হৈ যাব পাৰে, ঠিক আছে। তাৰপিছত প্ৰি কমিশ্যন ট্ৰেইনিং একাডেমি ক'ত হ'ব, চেন্নাইত হ'ব। আপোনালোকে যেতিয়া জইনিং লেটাৰ পাই যাব, মেৰিট লিষ্টত নাম আহি যাব, তাৰপিছত আপোনালোকৰ ট্ৰেইনিং ক'ত হ'ব, চেন্নাইত হ'ব। কিমান দিন হ'ব, 49 উইকছ হ'ব, 49 সপ্তাহ হ'ব, ঠিক আছে। অক্টোবৰ 2025 পৰা হ'ব। আৰু আপোনালোকক কিমান পে'মেণ্ট দিয়া হ'ব, 56,100 টকা পাৰ মান্থ দিয়া হ'ব ট্ৰেইনিং পিৰিয়ডত, ভাবি চাওক। আৰু আফটাৰ ট্ৰেইনিঙৰ পিছত আপোনাৰ কি ৰেংক হ'ব, লেফটেনেণ্ট। গম পায়নে ইণ্ডিয়ান আৰ্মিত কি ৰেংক আছে, অফিচাৰ চবতকৈ যিটো জুনিয়ৰ মোষ্ট যিটো ৰেংক হৈছে সেইটো হৈছে লেফটেনেণ্ট। লেফটেনেণ্টৰ পিছত কি আহে, কেপ্টেইন, কেপ্টেইনৰ পিছত কি আহে, মেজৰ পিছত লেফটেনেণ্ট কৰ্ণেল। আপোনালোকে কমেণ্টত গোটেইকেইটা মোক আৰ্মিৰ যিকেইটা ৰেংক সেইকেইটা নামকেইটা মোক লিখি দিব, ঠিক আছে। তাৰপিছত চেলাৰী অন কমিশ্যনিং, আৰু আপুনি কমিশ্যন পোৱাৰ পিছত 17 পৰা 18 লাখ পাৰ ইয়েৰ আপোনালোকে দৰমহা পাব, ঠিক আছে। গতিকে এটা ধুনীয়া অপৰচুনিটি আপোনালোকৰ লাইফটো এটা চেঞ্জ কৰিবলৈ আৰু দেশ সেৱা কৰিবলৈ, ঠিক আছে, এজ এন অফিচাৰ। তাৰপিছত টাইপ অফ কমিশ্যন শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন অলৰেডি কৈ দিছোঁ। মিনিমাম এংগেজমেণ্ট পিৰিয়ড 10 বছৰ অলৰেডি মই কৈ দিছিলোঁ। মেক্সিমাম এংগেজমেণ্ট পিৰিয়ড 14 বছৰ। এজন SSC কমিশ্যন যি আৰ্মি অফিচাৰ তেওঁ মিনিমাম 10 বছৰ চাকৰি কৰিব পাৰিব, নহ'লে 14 বছৰ কৰিব পাৰিব। তাৰপিছত তেওঁ ৰিটায়াৰ হ'বই লাগিব। তো এনেকৈ নটিছখন দিয়া হৈছে, গোটেই নটিছখন মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাব। আৰু যদি কিবা কমেণ্টত যদি কিবা সুধিবলগীয়া থাকে মোক আপোনালোকে মেছেজ কৰিব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। জয় হিন্দ, জয় অসম।